নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভুল প্ৰমাণিত হল এক্সিট পোল। হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পথত বিজেপি। এক্সিট পোলৰ মতে হাৰিয়ানাত সুকলমে চৰকাৰ গঠন কৰিব কংগ্ৰেছে। বহুতৰে ভৱিষ্যতবাণী আছিল যে কংগ্ৰেছ শিবিৰে 64খন আসন পৰ্যন্ত লাভ কৰিব। নিৰ্বাচনৰ পাছত 7টা বুথ ৰিটাৰ্ণ সমীক্ষাত এই দাবী কৰা হৈছিল, কিন্তু ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে এক্সিট পোল ভুল বুলি প্ৰমাণিত হ'ল। কংগ্ৰেছক এৰি বহুদূৰ আগবাঢ়িছে বিজেপিয়ে। শেহতীয়া খবৰ অনুসৰি 50খন আসনত আগবাঢ়ি আছে গেৰুৱা শিবিৰ বিজেপি, আনহাতে 35খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ দল। উল্লেখযোগ্য যে বিগত 4 অক্টোবৰত হাৰিয়ানাৰ 90টা বিধানসভা সমষ্টিত একক পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ এক্সিট পোল প্ৰকাশ পালে। হাৰিয়ানাত কংগ্ৰেছে অকলে চৰকাৰ গঠন কৰিবলৈ ওলাইছে বুলি দাবী কৰা হৈছে। 7টা বুথ ৰিটাৰ্ণ ছাৰ্ভেৰ সাৰাংশ অনুসৰি কংগ্ৰেছে কম বেছি পৰিমাণে 49ৰ পৰা 64খন আসন লৈ হাৰিয়ানাত পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে। অৰ্থাৎ 10 বছৰৰ পাছত হাৰিয়ানাত পুনৰ ক্ষমতা দখল কৰিব কংগ্ৰেছ শিবিৰে। এক্সিট পোলৰ জয়ৰ ইংগিত দিয়াৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে উল্লাসৰ সৃষ্টি কৰে আৰু ভোট গণনাৰ পূৰ্বে দিল্লীত আৰম্ভ হৈছিল উদযাপন। কিন্তু সময়ৰ লগে লগে ছবিখন সলনি হৈ যায়। ইভিএম খোলাৰ লগে লগে গেৰুৱা শিবিৰ আগবাঢ়িবলৈ ধৰিলে। গণনাৰ 2 ঘণ্টামানৰ ভিতৰতে বিজেপিৰ প্ৰাৰ্থীসকলে 46খন আসনৰ যাদুকৰী সংখ্যালৈ আগবাঢ়িল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী নায়ব সিং চাইনিয়ে কয় যে বিগত 10 বছৰত বিজেপি চৰকাৰে বহু কাম কৰিছে। মনোহৰ লাল খট্টৰে মুখ্যমন্ত্ৰী হিচাপে যি ব্যৱস্থা সৃষ্টি কৰিছে তাৰ পৰা হাৰিয়ানাৰ জনসাধাৰণ উপকৃত হৈছে আৰু তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰি সেই কামক আগুৱাই লৈ যাম। মন কৰিবলগীয়া যে বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে এটাও সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। জেজেপিৰ সহযোগত তেওঁলোকে চৰকাৰ গঠন কৰিছিল। পৰৱৰ্তী খবৰ, আজি পুৱাৰে পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। হাৰিয়ানাৰ পিছত এইবাৰ লৈ আহিছোঁ জম্মু কাশ্মীৰৰ খবৰ। জম্মু কাশ্মীৰত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দল। 50খন আসনত অগ্ৰগতিৰে বৃহৎ ব্যৱধানত আগবাঢ়িছে কংগ্ৰেছ। ৰাজ্যখনত ফলঠেকত পৰিছে বিজেপি। জম্মু কাশ্মীৰত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ এনচি মিত্ৰজোঁট। বিজেপিক এক প্ৰকাৰৰ ধৰাশায়ী কৰি বৃহৎ ব্যৱধানত অগ্ৰগতি কংগ্ৰেছ এনচি মিত্ৰজোঁটৰ। 52খনকৈ আসনত লাভ কৰিছে অগ্ৰগতি। 27খনতে সীমাবদ্ধ হৈ আছে বিজেপি। চৰকাৰ গঠন কৰাৰ বাবে মেজিক নম্বৰ হৈছে 46। জম্মু কাশ্মীৰৰ 7খন আসনৰ ইতিমধ্যে ফলাফল ঘোষণা কৰা হৈছে আৰু বাকী কেইখন আসনৰ ভোট গণনা চলি আছে। কোন কেইখন আসনৰ ফলাফল ঘোষণা কৰা হৈছে চাওঁ আহক। বছলিত বিজেপিৰ দৰ্শন কুমাৰৰ জয়লাভ। চাম্বা সমষ্টিত বিজেপিৰ সুৰজিৎ সিং জয়ী হৈছে। গুৰেজত ৰাষ্ট্ৰীয় সন্মিলনৰ ফকীৰ মহম্মদ খান জয়ী হৈছে। হজৰতবাল দখল কৰিছে ৰাষ্ট্ৰীয় সন্মিলনৰ সলমান সাগৰে। উদমপুৰ পূবত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী ৰণবীৰ সিং পাথিৰানা। পৰৱৰ্তী খবৰ, পূজাৰ বতৰত ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন। এতিয়াৰ পৰা গ্ৰাহকে দিব লাগিব অতিৰিক্ত কৰ। ৰাজ্যত বৃদ্ধি কৰা হ'ল পৰিবহণ কৰ। পূজাৰ বতৰত ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত পুনৰ ৰাম টাঙোন। ৰাজ্যত বৃদ্ধি হ'ল পৰিবহণ কৰ। এতিয়াৰ পৰা গ্ৰাহকে দিব লাগিব অতিৰিক্ত কৰ। বাহনৰ পঞ্জীয়নৰ নামত অতিৰিক্ত কৰ দিব লাগিব সাধাৰণ গ্ৰাহকে। 3 লাখ টকীয়া 4চকীয়া বাহনত অতিৰিক্ত 4% কৰ আৰোপ কৰা হৈছে। 3 পৰা 4 লাখ টকীয়া 4চকীয়া বাহনত অতিৰিক্ত 6% কৰ আৰোপ কৰা হৈছে। 5 পৰা 20 লাখ টকীয়া বাহনত গ্ৰাহকে ভৰিব লাগিব অতিৰিক্ত 10% কৰ আৰু 20 লাখতকৈ অধিক মূল্যৰ বাহনত অতিৰিক্ত 14% কৰ ভৰিব লাগিব সাধাৰণ গ্ৰাহকে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক
আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অলিম্পিকত হাৰিলেও নিৰ্বাচনত জিকিল বিনেশ ফোগাট। হাৰিয়ানাত জয় হ'ল কংগ্ৰেছ পাৰ্টি তথা মল্লযুঁজাৰু বিনেশ ফোগাট। 5 সহস্ৰাধিক ভোটত জুলানা সমষ্টিৰ পৰা বিনেশৰ জয়লাভ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। এঘণ্টাতে ধ্বংস কৰিলে 120টা ঘাটি। লেবাননৰ ক্ষেপণাস্ত্ৰৰ উত্তৰ দিলে ইজৰাইলী সেনাবাহিনীয়ে। এসপ্তাহৰ ভিতৰতে ইজৰাইলক দুবাৰকৈ কঁপাই তুলিলে। সোমবাৰে ইজৰাইলৰ হাইফা অঞ্চলত হিজবুল্লাই প্ৰায় 135টা ফাদি-1 ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলৰ সেনাই মাত্ৰ 60 মিনিটৰ ভিতৰতে দক্ষিণ লেবাননৰ 120টা হিজবুল্লাহৰ ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। সোমবাৰে নিশা সেনাৰ এক বিবৃতি অনুসৰি বায়ু সেনাই লেবাননৰ 120টা ঘাটি 60 মিনিটৰ ভিতৰতে ধ্বংস কৰে। ইজৰাইলে বিগত 2 সপ্তাহ ধৰি লেবাননত অবিৰতভাৱে বিমান আক্ৰমণ চলাই আহিছে। দাবী কৰিছিল যে তেওঁলোকে হিজবুল্লাহৰ প্ৰায় সকলো শীৰ্ষ নেতাক হত্যা কৰিছে আৰু ইয়াৰ পিছতে গম পোৱা গ'ল যে IDF-এ দক্ষিণ লেবাননত প্ৰৱেশ কৰি হিজবুল্লাহৰ ঘাটি ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু হিজবুল্লাহ পৰিমৰা বিধৰ নহয়, তেওঁলোকে প্ৰত্যাক্ৰমণ চলায়। সূত্ৰ অনুসৰি সোমবাৰে ইজৰাইলৰ অন্যতম বৃহৎ চহৰ হাইফাত ৰকেট আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। তাৎপৰ্যপূৰ্ণভাৱে লেবাননে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে ফাদি-1 ক্ষেপণাস্ত্ৰ। জনা যায় যে এই আধুনিক ক্ষেপণাস্ত্ৰ অতি মাৰাত্মক। ই 80 কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত হানিব পাৰে। ইফালে এই আক্ৰমণ আৰু প্ৰত্যাক্ৰমণে ইজৰাইলত ভাৰতীয়সকলৰ জীৱনক লৈ সংশয়ৰ সৃষ্টি কৰিছে। বিগত কিছুদিনত যি পৰিস্থিতিৰ বিকাশ ঘটিছে, সেই পৰিস্থিতিত দেশখনত তেওঁলোকৰ জীৱন কিমান দিন নিৰাপদ হৈ থাকিব পাৰে সেয়া ডাঙৰ প্ৰশ্ন। চৰম আতংকত দিন কটাইছে তেওঁলোকে। পৰৱৰ্তী খবৰ, 5দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু। মহম্মদ মুইজ্জুৰ লগতে আহিছে তেওঁৰ পত্নী আৰু দুয়োগৰাকী তাজমহল দৰ্শন কৰিবলৈ যোৱাৰ বাবে 2 ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ'ল তাজমহলত সাধাৰণ পৰ্যটকৰ প্ৰৱেশ। পৰৱৰ্তী খবৰ, মাটি বাৰী কাম কাজক লৈ ডাঙৰ খবৰ। ৰাজ্যত আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা আপুনি ঘৰত বহিয়েই দিব পাৰিব মাটিৰ খাজনা। খাজনা দিবলৈ আপুনি যাব নালাগে মৌজাদাৰৰ কাৰ্যালয়লৈ। মাটি বাৰী কাম কাজক লৈ ডাঙৰ খবৰ। এতিয়াৰ পৰা খাজনা দিবলৈ আপুনি যাব নালাগে মৌজাদাৰৰ কাৰ্যালয়লৈ। ঘৰতে বহি দিব পাৰিব মাটিৰ খাজনা। মাত্ৰ 4টা কাম কৰিয়েই আদায় দিব পাৰিব মাটিৰ খাজনা। QR কোড স্কেন কৰি আপুনি দিব পাৰিব মাটিৰ খাজনা। লগতে basundhara.assam.gov.in/e-খাজনাত গৈ আপুনি দিব পাৰিব খাজনা। এই ৱেবছাইটত ভিজিট কৰি আপুনি অতি সহজতে মাটিৰ খাজনা দিব পাৰিব। সহজ আৰু সুৰক্ষিতভাৱে ঘৰতে বহি আদায় দিব পাৰিব মাটিৰ খাজনা। পৰৱৰ্তী খবৰ, ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমক লৈ ডাঙৰ খবৰ। বিশাল আৰু সুমিৰ ট্ৰেডিং কেলেংকাৰী তদন্ত CBI-লৈ হস্তান্তৰ। মুঠ 41টা ট্ৰেডিঙৰ গোচৰ CBI-লৈ হস্তান্তৰ। CBI-ক তদন্তৰ বাবে নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। উল্লেখযোগ্য যে এই সন্দৰ্ভত বিগত 13 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে কেন্দ্ৰক দিছিল আবেদন আৰু তদন্ত ক্ষীপ্ৰ কৰাৰ বাবে সকলো সহায় কৰিব ৰাজ্য চৰকাৰে।